প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী মহোদয়, ডিমনিচকী প্ৰাথমিক বিদ্যালয়ৰ কৰ্মচাৰীসকল, এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল আৰু অভিভাৱক অভিভাৱকসকল, আজি সমগ্ৰ বিশ্বতে ৭৬তম গণৰাজ্য দিৱস পালন কৰিব আৰু সেই উদ্দেশ্যে আমি দৰং জিলাৰ চিপাঝাৰ শিক্ষাখণ্ডৰ অধীনত ডিমনিচকী পঞ্চায়তৰ অধীনত আমাৰ ডিমনিচকী প্ৰাথমিক বিদ্যালয়ত পতাকা উত্তোলন সমাপন কৰিলোঁ। এই পতাকা উত্তোলনৰ প্ৰধান উদ্দেশ্য হৈছে কি, আজি গণতন্ত্ৰ দিৱস। 1947 চনৰ 15 আগষ্টতে ভাৰত স্বাধীন হৈছিল, কিন্তু সেই সময়ত আমাৰ কি নাছিল, কোনো সংবিধান নাছিল। গণৰাজ্য দিৱসৰ উদ্দেশ্য হৈছে কি, সংবিধান লাগে আমাক। যেতিয়া আমাৰ সংবিধানৰ প্ৰয়োজন হ'ল, ভাৰত স্বাধীন হোৱাৰ পিছতে প্ৰায় 2 বছৰ 11 মাহ 18 দিন এখন পৃথিৱীৰ দীৰ্ঘতম লিখিত সংবিধান উলিয়াইছিল। সংবিধান তোমালোকে মনত ৰাখিবা, সংবিধান লিখি উলিয়াইছিল। আটাইতকৈ দীঘল সংবিধান, পৃথিৱীৰ আটাইতকৈ দীঘল সংবিধান। আৰু সেই সংবিধানৰ দায়িত্ব অৰ্পণ কৰিছিল ডক্টৰ বি.আৰ. আম্বেদকাৰক। অধ্যক্ষ হিচাপে তেওঁক দায়িত্ব অৰ্পণ কৰিছিল। আৰু সেই উদ্দেশ্যে 1950 চনৰ 26 জানুৱাৰী তাৰিখ আজিৰ দিনটোত কাৰ্যকৰী কৰা হৈছিল। সংবিধানখন কাৰ্যকৰী কৰা হৈছিল 1950 চনৰ আজিৰ দিনটোত, অৰ্থাৎ 26 জানুৱাৰী তাৰিখে। আৰু সেই উদ্দেশ্যৰে তেতিয়াৰ পৰা 1950 চনৰ পৰা গণৰাজ্য দিৱস পালন কৰি আহিছোঁ আমি। 1950 চনৰ পৰা আজিলৈকে কিমান বছৰ হ'ল? 76, ৭৬তম স্বাধীনতা দিৱস পালন কৰা হৈ আহিছে, গণৰাজ্য দিৱস পালন কৰি আহিছোঁ। গণৰাজ্য দিৱসৰ অন্তৰালত বহুতো ব্যক্তি আছিল, আৰু সেই অন্তৰালত থকা ব্যক্তিসকলৰ ভিতৰত নাম ক'বলগীয়া বিশেষকৈ জৱাহৰলাল নেহৰু আছিল প্ৰধানকৈ। তাৰ ভিতৰত আছিল ভগত সিং, মহাত্মা গান্ধী, ভীমৰাও। এইবিলাকক ব্যক্তিক আমি আজি দিনটোত স্মৰণ কৰোঁ, আৰু তেওঁলোকৰ কাৰণে আমি আজি দিনটো পাইছোঁ। তেওঁলোকক স্মৰণ কৰি, তেওঁলোকক সন্মান জনাই আজিৰ দিনটোত সমগ্ৰ দেশতে, সমগ্ৰ এই অনুষ্ঠান প্ৰতিষ্ঠানতে গণৰাজ্য দিৱস পালন কৰিছে। দিনটোৰ কাৰ্যসূচী হ'ব, বিভিন্ন ধৰণৰ নৃত্য, গীত, খেল ধেমালি অনুষ্ঠিত হ'ব। হয়তো আমাৰ বিদ্যালয়তো অলপ চলপ হ'ব কিছু, নহ'লেও আমি প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন কৰিলোঁ। তোমালোকে গম পালা কিহৰ কাৰণে আমি পতাকা উত্তোলন কৰিলোঁ। আজি গণৰাজ্য দিৱস। কিমানতম গণৰাজ্য দিৱস আজি? 76তম, 76। আৰু সেই উদ্দেশ্য হৈছে কি, এখন কি লিখি উলিয়াইছিল? সংবিধান লিখি উলিয়াইছিল। আৰু সংবিধানৰ কোন আছিল অধ্যক্ষ? ডক্টৰ বি.আৰ. আম্বেদকাৰ। সেয়েহে আজিৰ দিনটোত আমি গণৰাজ্য বা গণতন্ত্ৰ দিৱস হিচাপে পালন কৰিছোঁ। এইখিনিয়ে তোমালোকে মনত ৰাখিবা। এইখিনিয়ে কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ৰাষ্ট্ৰীয় সংগীত।